1,678 crores 55 lakhs 11,000 আজি আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ বাজেট আমি ষ্টেট SOPDৰ বাজেট এইটো আমি দাখিল কৰা হৈছে টোটেল এলোকেশ্যন চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ফাণ্ডিঙো আছে আৰু লগতে আমাৰ অসম চৰকাৰৰ পৰা দিয়া গোটেইখিনি বাজেট লৈ আমি টোটেল SOPD বাজেট আছে 1,678 crores 55 lakhs 11,000 30 ডিপাৰ্টমেণ্টত কি কাম কৰিব সেই গোটেইখিনি আছে আৰু 1,678 crores 55 lakhs 11,000ৰ মাজতে তাত চেলেৰিও সোমাই আছে আমাৰ ট্ৰান্সফাৰ সেক্টৰৰ যিমানখিনি এমপ্লয়ি আছে তেওঁলোকৰ চেলেৰিও আছে আৰু লগতে আমাৰ ইয়াত কাৰ্বি আংলং অটোনমাছ কাউন্সিলত যিবিলাকৰ পেঞ্চন আমি প্ৰথমবাৰ আমি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা এইটো ভৰা হৈছে যে কাউন্সিলৰ এমপ্লয়িবিলাকৰ ইয়াত পেঞ্চন সেই পেঞ্চনবিলাক ইয়াত ধৰা হৈছে আৰু কাৰ্বি আংলঙৰ যিমানখিনি জনজাতিসকলৰ নিজৰ কালচাৰ তেওঁলোকৰ জীয়াই কলা সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমি প্ৰত্যেক জাতি জনগোষ্ঠীৰ বাজেট অন্তৰ্ভুক্ত কৰা হৈছে আমাৰ কাৰ্বি ৰং আচাৰৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং ৰং আচাৰৰ পৰা আৰম্ভ কৰি আৰু এনেধৰণৰ বেলেগৰ জাতি সংগঠনে আমাক যিটো নেকি মেমৰেণ্ডাম আকাৰে দিয়া হৈছে তেওঁলোকৰ নিজৰ কলা সাংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত সেই বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে লগতে আমাৰ চৰকাৰী কামবুঢ়াসকলৰ দৰমহাটো অলপ বঢ়াই দিয়া হৈছে এনেধৰণৰ সেই বাজেটত আপোনালোকে দেখা পাব কোনো কৰ্তন হোৱা নাই অসম চৰকাৰৰ পৰা যোৱা বছৰৰ যিটো টকা দিছে SOPD টকা ইয়াত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুতো অপপ্ৰচাৰ কৰিছে যে কৰ্তন কৰা হৈছে বুলি কিন্তু আমাৰ বাজেট কৰ্তন হোৱা নাই আমাৰ যোৱা বছৰৰ 421 crores দিয়া হৈছে এবছৰৰ 421 crores আমাক অসম চৰকাৰৰ পৰা পুঁজি দিয়া হৈছে গতিকে বাজেট কোনো কৰ্তন হোৱা নাই কাৰ্বি আংলঙৰ ডেভেলপমেণ্টৰ কাম পূৰণ কৰাৰ স্বাৰ্থত আমাৰ বাজেটটো একে ধৰণৰ দিয়া হৈছে অহা নৱেম্বৰ মাহত নহ'লে ডিচেম্বৰ মাহত SD বাজেট হ'ব সেই SD বাজেটতে কাৰ্বি আংলঙত বেলেগৰ সমষ্টিত ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমাৰ মাননীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক পুঁজি দিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে আছে নেকি যে এইবাৰ এই বিষয়ে আমাৰ যিটো বাজেট অসম চৰকাৰৰ বাজেট যিটো বাজেটৰ এছেম্বলি পাছ কৰাৰ পিছত কাৰ্বি আংলং অটোনমাছ কাউন্সিল হওক ডিমা হাছাও অটোনমাছ কাউন্সিল হওক BTR অটোনমাছ কাউন্সিল হওক সেই তিনিটাৰ 6 ছিটৰ অটোনমাছ কাউন্সিলৰ ইয়াত আকৌ আমি বাজেট ইয়াত পাছ কৰিব লাগে আজি আমি ডিছকাছ কৰিছোঁ আমাৰ ষ্টেট বাজেটৰ ওপৰত যিটো SOPD বাজেটৰ ওপৰত আজি আমি প্লেচ কৰা হৈছে অহাকালি আকৌ আমাৰ দুদিন কাৰ্যসূচী হ'ব অহাকালি আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল ইনহেৰেণ্ট ছাবজেক্ট যিটো আমাৰ ৰেভিনিউ কালেকশ্যনৰ ওপৰত যিমান বাজেট আছে কালি আকৌ আলোচনা কৰা হ'ব থেংক ইউ